मेरे बीच में अरे बच्चों अगर सुनाम बंदो कट लगेगा सपन मुझे अगर सत्तर अरे मोन मनोरंजन शर्मा अपना बोर्ड फॉर्म कर धन्यवाद आप प्राय कमान पढ़िला स्वर किखन अपना पापे रही আছে আৰু মই কি কৈছো হয়নে মানে বটল যদি বেয়া নহয় যদি বৰষুণ নহয় এটা কি ভিউ চাও হয়নে নহয় ঘৰত টিভি চাম তো যে হওক শ্ৰদ্ধাৰ উপস্থিত দৰ্শক মণ্ডলী আমি প্ৰতিখন মঞ্চতে আমাৰ অনুষ্ঠান মুকলি কৰো গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী আমাৰ এইজন দাদা স্বপন দা বহু বছৰ সেই গৰাকী শিল্পীৰ লগত তেওঁ অনুষ্ঠান কৰিছিল সেই গৰাকী স্বনামধন্য শিল্পী হৈছে প্ৰতিমা পাণ্ডে বাইদেউ আৰু আমি সেই প্ৰতিমা পাণ্ডে বাইদেউৰ এটি গীতৰ কলিৰে আজি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিম নমস্কাৰ জীবন সারিয়া গেলে আগুন বলে জীবনে ও জীবন আজিৰ পৰা 3 বছৰ মান আগতে আমি জানো ভাবিছিলো যে আমি আকৌ কেতিয়াবা এনেকৈ বিহু চাব পাৰিম কাৰণ যেতিয়া কৰোনা আছিল আমি ইজনে কিজনৰ ওচৰত বহাটো বাদেই দিয়ক মানুহৰ ঘৰলৈকে মানুহ ঘৰত যাব মানে ঘৰত যাব বাবে মানুহে মানে মানা কৰি দিয়ে কিবা হলে ফোন কৰিবি ভাই ঘৰত নাহিবি হয়নে আজি আমি কেনেকৈ বহি আছো তো যে নহওক যাতে এনেকুৱা আৰু মহামাৰী নাহে আৰু এই মহামাৰী যে আমি জয় কৰিছো গতিকে আমি প্ৰত্যেকজন ইয়াত উপস্থিত থকা ব্যক্তিৰ বাবে আমি এবাৰ জোৰদাৰ হাততালি দিব বিচাৰিম কাৰণ আমি প্ৰতিজনে মহামাৰী বিজয়ী হয় আমি আমাৰ জীৱনত বহুত বস্তু দেখিছো আৰু আমি মহামাৰীকো আমি বিজয় কৰিছো আমি প্ৰত্যেকজনে একজন যোদ্ধা হয় আৰু আমি মহামাৰী জয় কৰিছো তো ভৱিষ্যতে যাতে আকৌ এই ধৰণৰ মহামাৰী আকৌ নাহে তো সেই কাৰণে আমি কেৰেমেৰে বিশ্বনাথ কৌতুক গোষ্ঠীয়ে এখন পূজা আয়োজন কৰিছো সো আজি আমাৰ এই পানবাৰী আপোনালোকৰ এই অঞ্চলতো আমি আহিছো আৰু এই পূজাখন আমি এতিয়া কৰিম তো আমাৰ এই ক'ত গ'লে কাঞ্চাত বস্তুখিনি আনিব কেতিয়াবাৰে পলাইছো এই ক'ত বৰষুণতে পচিলে মৰিলে নে ক'ত গ'ল নে হাতী নিছে নেকি ইয়াত হা পিছফালে আছে নেকি আৰে মই হাতী নিয়া বুলি ভাবিছিলো এই কাঞ্চা কি ইমান দেৰি কৰা তই কি লাইট চাইট ছয় কি আউন্দা খেলি খাউন্দা আরে লিস্টখন আর বস্তু কোথায় খালি হাতে আছে ভাই পূজা কেনেকে হয় না কি হয় মই এইটা বস্তু কোনে আনি দিছে কোনে লিখি দিছে লিখি তো মই দিছো না আৰু কোনে দিব পূজাৰ সামগ্ৰী হ্যাঁ ফুল তুলসী দুবৰি বেলপাত এইবিলাক পাইছো পাইছা
তাৰপিছত এই তোমাৰ পূজাৰ সামগ্ৰী দোকানীক মই ক'লো দাদা এইবোৰ দিয়ক এইবোৰ দিয়ক দোকানীয়ে ক'লে দাদা এইবোৰ আপোনালোকে কি পূজা পাতিছা এইবোৰ লাগে ৰচোন এন্দুৰ আৰু কিয় লাগে ইয়াত লিখা আছে এইবোৰ এন্দুৰ নালাগে নহয় তাৰপিছত কি হ'ল এইবোৰ লিখা আছে তাৰপিছত মোক ক'লে দাদা আপুনি এইবোৰ মোৰ দোকানত নাপায় আপুনি কাৰোবাৰ ঘৰৰ খানাত সোমাব লাগিব তাৰপিছত মই কি কৰিম আৰু মোহন গেলামাল খাবৰ তোমাক এন্দুৰ বিচাৰি আছা এন্দুৰ নহয় নহয় এই মহিলা মানুহে যে পতা লয় এইটো এন্দুৰ 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 আনব দিছে ক'ত এন্দুৰ আনব দিছে নেক্সট কি আৰু শগুন শগুন আগত কিয় লাগে পূজা তাৰপিছত শগুন নহয় নহয় এই যে ব্ৰাহ্মণ মানুহে যে লয় লগুণ 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 লাগে ক'ত লগুণ বিচাৰি আছে অপৰাজিতা ফুল বা পদুম ফুল পাইছা পাইছা ক'ত বা আছে ক'ত বা লেখা আছে এইটো এইটো অপৰাজিতা ফুল বা পদুম ফুল নাইবা নাইবা মানে অপৰাজিতা ফুল কোনো বাহৰ নাম ইয়াৰ মানুহ কিমান আছে চবৰ খুলি কোনো বাহৰ নাম নাইবা নাই কি নাইবা নাই সেইটো বাহে নহয় সেইটো বাহে নহয় ভালকে কৈছো মানে অপৰাজিতা ফুল যদি তুমি নোপোৱা এই পদুম ফুলটো আনিলেও হ'ব বাহ নাই নহয় ক'ত বাহ বিচাৰি আছে আৰু কি আছে গোবৰ লাগে গোবৰ গোবৰ কি মাইকী গৰু না মতা গৰু গোবৰ লাগে যিকোনো গৰুৰ গোবৰ গোমূত্ৰ বুলি হ'ব নেক্সট বাৰ লেখি দিম মতা গৰু মাইকী গৰুৰ গোবৰ গোমূত্ৰ হ'ব কি হাৱা মুটাই ভাই কি হাৱা মুটা বস্তু চাওঁ কি বস্তু ক'ত হাৱা মুটা এৱা উটা এই যে কলপুলি যে পুতে যে চাৰিটা কলপুলি পুতি যে কলপুলি গেলে বান্ধে এনেকে বগা বগা ৰচিৰে সেই কুটাটো ক'ত হাৱা মুটা বিচাৰি আছে ভাই মাথা খাই দিব ওয়াইন শপৰ ওচৰত খাৰা হ'লে এটা ফুলৰ দাম কিমান গম পাই যাব আৰু ইহঁতে লিখিছে ৰঙা ফুল 4টা লাগে এটা কোৱাটাৰ পইচা নাই মোৰ পকেটত ৰঙা ফুল 4টা লাগে মাথা খাই দিব ভাই ৰঙা ফুল মই মাথা খাৱা নাই তোমে মোৰ মাথা খাইছা মই দোকানতে খাৰা হৈ আছো পিছত পইচা কোৱা জানো কোৱাটাৰ লৈ আছো ঘৰ এতিয়া সেই কোৱাটা দুটা ফুল আৰু চুপচাপ খা আৰু যা পূজা নহয় কি ফালতু মানুহ ভাই সঁচা ৰাইজে সদায় সেইকাৰণে নিজৰ কাম আপোনালোকে নিজেই কৰিব লাগে যদি বেলেগক এই ধৰণে আপোনালোকে আশা কৰে এদিন নহয় এদিন আপোনালোকৰ এনেকুৱা হ'বই ধন্যবাদ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী আপোনালোকে তেৰে মেৰে 20 মে এই নামটো আজিৰ পৰা মোটামুটি 25 বছৰ আগৰ পৰা আপোনালোকে শুনিছিল আৰু সেইজনে শিল্পী আছিল স্বপন মোদক যাৰ আজি বয়স হৈছে 75 বছৰ বয়স আজি আমি স্বপনদাক অকণমান বিচাৰিম ইয়াত অকণমান স্বপনদাৰ বিভিন্ন ধৰণৰ জীৱ জন্তুৰ শব্দ এইবিলাকতো কৰে বিভিন্ন ভাষাৰ ওপৰত তেওঁ কমেডি কৰে অলপ আমি আজি স্বপনদাৰ পৰা কেইটামান আমি আজি শব্দ শুনিব বিচাৰিম যেনেকৈ যে ছাগলীটো কেঁচুৱাটো দিব নেকি আচ্ছা প্ৰথমতে আমাৰ স্বপনদাই অলপ কেঁচুৱাৰ এটা চাউণ্ড শুনাব চাউণ্ডটো মানে কি মই আৰম্ভণি মই এতিয়া শিকিছোঁ
মোৰ নিজৰ কান্দাটোৱে শিকিছোঁ তাৰমানে আপোনাৰ কান্দাটো আচ্ছা স্বপন দাই যেতিয়া জন্ম হৈছিল মানে স্বপন দাৰ আজি বয়স হৈছে 74 ইয়াৰ্ছ তাৰ কাৰণে আমি এবাৰ জোৰেৰে হাত কাপড় দিব লাগিব কাৰণ তেওঁৰ নিচিনা ব্যক্তি আজি আমাৰ সন্মুখত থকা মানে আমি আজি এটা সঁচাই আৰু যিজন ব্যক্তিক চৰকাৰেও আজি স্বীকৃতি দিছে হোমেন বৰগোহাঁই ছাৰে তেখেতক দুবাৰকৈ সাক্ষাৎকাৰ অনুষ্ঠানত মাতিছে আৰু আজি তেখেতে চৰকাৰীভাৱে তেখেত এজন শিল্পী আৰু শিল্পী পেঞ্চন তেখেতে বৰ্তমান পাই আছে ধন্যবাদ গতিকে এতিয়া স্বপন দা সৰু থাকোঁতে কেনেকৈ কান্দিছিল এবাৰ আমাক শুনাব নাকে দিয়ে বাচা হ'ব দে আচ্ছা লাহে লাহে ডাঙৰ হৈ আহিলোঁ তাৰপিছত আমাৰ ঘৰত এনেকুৱা কুকুৰ আছিল হাঁহ আছিল ছাগলী আছিল ছাগলীৰ লগত মই বহুত খেলিছিলোঁ ছাগলী আছে হাঁহে জানা নাজানো ছাগলী হাঁহে আচ্ছা ছাগলী কেনেকৈ হাঁহে এইবাৰ চবলে শুনাব হাঁহ হয় নেকি আৰু হাঁহিছে নেকি কেনেকৈ এবাৰ দিয়কচোন আচ্ছা আচ্ছা চমন দা এই যে গাখীৰ খিৰোৱা এই যে আপোনালোকে শুনিছে এই যে বুঢ়ীয়ে যে গাখীৰ খিৰাইছিল স্বপন দাই যে মানে ছাগলীৰ চাউণ্ডটো দিছিল আকৌ সেই বুঢ়ীৰ মাতটো আৰু ছাগলীৰ মাতটো একেলগে যদি ৰাইজক শুনাই আমি আইতাৰ ঘৰত গৈছিলোঁ আইতাক মাতিছিলোঁ আইতাক মাতোঁতে আইতাই বোলে অ' আইতা ক'ত গ'ল বা আইতা কি হে বাবা অ' ক'ত হে বাবা বোলো মই মদক আৰু আমাৰ সেই হেৰি নয়ন আহিছোঁ অ' তহঁতে আহিছা বাপা অ' কি কৰি আছা এই বাবা হাঁহকেইটা বিচাৰি আছোঁ হাঁহ বিচাৰি আছা অঁ খাব ইয়াতে বহুত কথা খাব আৰু সেই বামুণৰ কল খালৰ পাৰৰ কৰি কেইটা দিব কেনে কথা হ'ব বাবা পিছে মাত 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 চাওঁ মাতি আছে বাবা গাৰ মহে বস্তু মাত বসছি বাবা মারলছি যা মোক মানে আবু আবুকে মাতে আবু বুলি মাতে হাঁহে বাপৰে বাপে হাঁহে আবু বুলি মাতিব কেনেকৈ মাতিব কি আছে চালা কি আছে টাকা দিয়া ভাত খাব আপনি ভাত খাব দিয়া নাই দিছো বাবা এইখিনি আচ্ছা 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 আৰু সম্বন্ধে এবাৰ কুকুৰৰ এবাৰ এটা চাউণ্ড শুনাই যদি দিয়া ৰাইজক কুকুৰৰ কুকুৰেও মাত ধৰে আচ্ছা কওকচোন কেনেকৈ ধৰে তোমাৰ কি নাম নয়ন বাপৰে বাপ নয়ন বুলি মাতি মাতি ভুকছে এতিয়া মেকুৰীৰ কাজিয়াটি এইবিলাক মই চব দেখিছোঁ দেই সৰুতে হয় হয় তাৰপিছতহে মই বেলেগ লাইনত আহিছোঁ হয় হয় তাৰপিছত মেকুৰী আচ্ছা আচ্ছা বৰ ধুনীয়া ধন্যবাদ আমি চাউণ্ডৰ প্ৰগ্ৰামটো আমি ইমানতে সামৰিম আৰু আমাৰ কৌতুকৰ অনুষ্ঠানলৈ আমি যাম আৰু তাৰ আগতে ময়ো এটা ভইচ দিম আপোনালোকে শুনিব নেকি শুনিবনে মই দিম এটা ধুনীয়াকৈ চাউণ্ড দিম দেই আপোনালোকে একদম হাত চাপৰি দিব মই কিহৰ চাউণ্ড দিম গম পাইছে হা জিৰাফৰ চাউণ্ড দিম আপোনালোকে শুনিব দেই শুনিছেনে হা আপুনি কেনেকৈ শুনিছে জিৰাফৰ মাতেই নাই যেনক ৰাইজ বৰ ভাল লাগিল
মানুহ খুব কম আছে, তথাপিও আমি খুব আনন্দিত কৰিছোঁ, খুব আনন্দ হৈছোঁ। আৰু আমি এতিয়া গৈ আছোঁ সেইজন স্বপনদাৰে বিভিন্ন ভাষাৰ ওপৰত তেখেতৰ কিমান পাৰদৰ্শিতা আছে, ঠিক তেনেকুৱা আমি এটা ইণ্টাৰভিউ লৈ তো আমি বিভিন্ন জেগাত যাওঁ। আজি পাণবাৰীতো আহিছোঁ আৰু পাণবাৰীৰ ইয়াৰ লোকেল মানুহ কিছুমানক আমি মাতিছোঁ আৰু তেখেতৰ পৰা আমি ইণ্টাৰভিউ ল'ম। চ' মানে লোকেলটো কোন আছিল? লোকেলজন আহিব লাগে। লোকেল গুড মৰ্নিং। হা গুড মৰ্নিং। গুড মৰ্নিং। চৰি, গুড নাইট। গুড নাইটটো দেখা নাই, এইবিলাক জোৰ সূৰ্য নহয় কি লাইট জ্বলি আছে? লাইট। আচ্ছা তুমি লোকেল একদম পাণবাৰীৰ লোকেল। ইমান ক'ব লাগে লোকেল বুলি কৈছোঁ যে পাণবাৰী এইবিলাক ক'ব নালাগে লোকেল। লোকেল। আচ্ছা হেৰি তোমাৰ এই মানুহ আছে ইয়াতে সুধি ল'ব পাৰা মই লোকেল হয় নে নহয়? লোকেল নেকি আপোনালোকৰ ইয়াৰে? হয়। আচ্ছা আপোনাৰ নাম? মোৰ নাম স্বপন মোদক। স্বপন মোদক? সাংঘাতিক নাম। আচ্ছা আপুনি ইংৰাজী জানে নহয়? ইংৰাজী মই সাংঘাতিক চফা। আৰু ভাই তুমি কাৰ লগত পঢ়া হে? তুমি উমেশ নামৰ ল'ৰা এটাৰ লগত নপঢ়া? এই আমাৰ যে পাণবাৰীৰ চকত যে সেইটো উমেশৰ কথা কৈ আছে? উমেশ। বাপৰে বাপ, তাৰ কথা কৈ লাভ নাই। উমেশটো মানে মোৰ সাংঘাতিক বন্ধু আৰু ই পঢ়াত ইমান চোকা যে লেট্ৰিন বাথৰুমত গ'লেও সি কিতাপখন লৈ যায়। বাপৰে বাপ, লেট্ৰিন বাথৰুমত গ'লেও কিতাপ লৈ যায়? ইমান চোকা। তুমি তাৰ লগত বহা? মই তাৰ লগত একেলগে বহোঁ। বেলেগ চকা ল'ৰা দে। আচ্ছা তোমালোকৰ এই পৰীক্ষাৰ ৰিজাল্ট নিদিলে এইবাৰ মেট্ৰিক দিয়া নাচলা তুমি? মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হৈছে তোমালোকৰ? উমেশেই ফেল। আচ্ছা হ'ব বাদ দিওঁ। আচ্ছা তুমি আৰ্টিকল জানা নহয়? আৰ্টিকল জানো। আচ্ছা প্ৰিপজিশ্যন ক'ত বহে কোৱা? প্ৰিপজিশ্যন অপজিশ্যনৰ আগত বহে। অপজিশ্যন ক'ত বহে? প্ৰিপজিশ্যনৰ পিছত বহে। দিয়া ঠিক আছে। তুমি আৰ্টিকল জানা নহয়? জানো। আচ্ছা কোৱাচোন আপেলৰ আগত কি বহে? আপেলৰ আগত কটাৰী থাকে কাটিবৰ কাৰণে। আপেলৰ আগত কটাৰী থাকে। আচ্ছা ঠিক আছে। কমলাৰ আগত? কমলা মানে অৰেঞ্জ। সৰু ল'ৰা ছোৱালী বহি থাকে চেলাই খাবৰ কাৰণে। সৰু ল'ৰা ছোৱালী বহে। আচ্ছা তুমি মোক কোৱাচোন ইউনিভাৰ্চিটিৰ আগত কি বহে? ইউনিভাৰ্চিটিৰ আগত জোৰাই ল'ৰা ছোৱালী য'ত ত'ত বহি থাকে আৰু। ৱাইন শ্বপৰ সন্মুখত? চানাৰ দোকান। কামাখ্যাৰ সন্মুখত? পাণ্ডা। আচ্ছা হ'ব। আচ্ছা তুমি মোক কোৱাচোন গণতন্ত্ৰ বুলিলে তুমি কি বুজা? গণতন্ত্ৰ এটা যন্ত্ৰ। যিটো যন্ত্ৰৰ সহায়ত তন্ত্ৰ মন্ত্ৰ কৰি চৰকাৰী ধনবিলাক নিজৰ পকেটত ভৰাব পাৰি, ইয়াকে গণতন্ত্ৰ বোলে। বুজি পালো। আচ্ছা তুমি মোক কোৱাচোন প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? দ্বিতীয় বিশ্বযুদ্ধৰ আগত হৈছিল। সেইটোতো ময়ো গম পাইছো, কিন্তু দ্বিতীয়খন কেতিয়া হৈছিল? প্ৰথমৰ পিছত হৈছিল। এই প্ৰথম আৰু দ্বিতীয় এই দুখন যুদ্ধ কেতিয়া হৈছিল? আগা পিছাকে হৈছিল। মাথা খাই দিবা তুমি। আচ্ছা তুমি মোক কোৱাচোন পৃথিৱীৰ ভিতৰত এই পাণবাৰী বা আমাৰ গুৱাহাটী বা অসমৰ ভিতৰত নহয়, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ যন্ত্ৰটো কি? ষড়যন্ত্ৰ। সেইটো যদি কিবা কাৰণে এবাৰ ষ্টাৰ্ট হৈ গ'ল তেতিয়াহ'লে মাৰ গাত তোমাৰ বিপদ আছে। হয়নে ৰাইজ? ষড়যন্ত্ৰ কিন্তু আপোনাৰ পাছত যদি কোনোবাই ষড়যন্ত্ৰ কৰিব লাগে চ' আপোনাৰ চেছ আৰু আপুনি খতম, খালাচ, টাটা বাই বাই। আচ্ছা বহুত বঢ়িয়া কথাই কৈছা। এতিয়া তুমি মোক এটা কথা কোৱাচোন এই মানুহৰ দেহৰ ভিতৰত থকা আটাইতকৈ চোকা অস্ত্ৰটো কি? জিভাখন কেনেকে ডাঙৰ অস্ত্ৰ হে? কথাতে কটা যায়, কথাতে বতাহ পায়। আচ্ছা ঠিক দে, কথাতে কটা যায়, কথাতে বতাহ পায়। সদায় সেইকাৰণে মানুহে জিভাখন ঠিকমতে চলাব লাগে, নহ'লে মানে বিপদ হৈ যায় ন? হয়নে নহয়? আর ছোৱালী দেখিলে তো একদম ভালকে নহলে সাবধান জিভা একদম। আচ্ছা যে ন বঢ়িয়া কথা কৈছা। আচ্ছা এইবাৰ তুমি মোক কোৱাচোন নাৰী কেই প্ৰকাৰৰ? নাৰী নাৰীক ধৰি
কিয় কথা ক'বা হে এই ভৰি কথা কোৱা নাই প্ৰকাৰটো সুধিছো কেই প্ৰকাৰৰ নাৰী কেই প্ৰকাৰৰ এনেকে কথা নক'বা তুমি আচ্ছা শুনি লোৱা হা শস্য তুলিব হা মৎস্য তুলিব হা তুলিব বিৰিঘৰ গুটি পিতৃৰ আগত পুত্ৰ মৰিব ধৰিব ধৰ্মৰ খুঁটি খুঁটি সাধু মহন্তৰ কথা ধৰিব ধৰিব ধৰ্মৰ খুঁটি হা কলিৰ যুগত হা নাৰীৰ ভয়ত হা পুৰুষ হা দৌৰি তত নাপাব বাপৰে বাপ বুজি পাইছানে নাই হা এটাকে এতিয়া তুমি কোৱা তোমাক কোনটো নাৰী লাগে ধ্বংস নাৰী লাগে নে সৃষ্টি নাৰী লাগে আটাইতকৈ ডাঙৰ কথা শুনা পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তি কাৰ বেছি আছে কোৱা নাৰীৰে আছে শক্তি হে। নাৰীৰে আছে মানিছাতো মানিছো এটাকে সাৱধান এতিয়া তুমি কোৱা সৃষ্টি নাৰী লাগে নে ধ্বংস নাৰী লাগে সৃষ্টিটো হ'লে ভাল ধ্বংস হ'লেতো চব গণতা হৈ যাব নহয় সৃষ্টি লাগেতো সৃষ্টি লাগে আচ্ছা শুনা হা নাৰী হা তোমাক ফাঁচাবও পাৰে হা তোমাক বাচাবও পাৰে বাচাব পাৰে এটাকে এতিয়া নাৰীৰ কথা আহিল 1 নম্বৰ নাৰী হ'ল তোমাৰ গুৱাহাটী ৰিফাইনাৰী গুৱাহাটী ৰিফাইনাৰী কেনেকে নাৰী হ'লে পিছফালে নাৰী আছে নে নাই আছে 2 নম্বৰটো হ'ল ভেটেনাৰী ভেটেনাৰী পিছফালে নাৰী আছে নে নাই আছে তৃতীয়টো হ'ল তোমাৰ সোণাৰী সোণাৰী হ্যাঁ সেইটোতো নাৰী আছে সোণাৰী নাৰী আছে তাৰপিছত হ'ল ষ্টেচনাৰী ষ্টেচনাৰী তাতো নাৰী আছে তাৰপিছত হ'ল তোমাৰ অৰ্ডিনাৰী এফালে নাৰী আছে আছে কাম নাই তাৰ লাষ্টটো হা তুমি চুবই নোৱাৰিবা সেইটো